বন্ধু বান্ধৱসকল আপোনালোকে অৰুণোদয় 3.0 ফৰ্মটো কেনেকৈ লাভ কৰিব আৰু এই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিলে মানে আপোনালোকৰ মানে এই আঁচনিৰ পৰা আপোনালোকৰ নামটো কটা নাযায়, ৰিজেক্ট নহয় আপোনাৰ নামটো। তো মই আজি আপোনালোকক এইটো ভিডিঅ'ত আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাম আপোনালোকে ফৰ্মখন কেনেকৈ পাব, ক'ত লাভ কৰিব পাৰিব। আৰু আপোনালোকে যদি মোৰ তৰফৰ পৰা এই ফৰ্মখন বিচাৰে, মোৰ তৰফৰ পৰা আপোনালোকে এই ফৰ্মখন কেনেকৈ লাভ কৰিব আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব। তো আপোনালোকে এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা অলপো স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে মই আপোনালোকক কৈ দিওঁ যে আপোনালোকে এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। তো মই আপোনালোকক ফৰ্মটো কেনেকৈ ফিল আপ কৰিব মই আগতে আপোনালোকক এইটো দেখুৱাইছোঁ। ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম যে আপোনালোকে এই ফৰ্মখন ক'ৰ পৰা পাব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধু বান্ধৱসকল আপোনালোকে এই ফৰ্মখন আপোনালোকে এনেকুৱা দেখা পাইছে অৰুণোদয় 3.0। তো আপোনালোকে এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই আজিৰ এইটো ভিডিঅ'ত আপোনাক ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ ফৰ্মৰ ফাৰ্ষ্ট পৃষ্ঠাখনত আপোনালোকৰ আহিব লাগিব। আপোনালোকে চাব এনেকুৱাকৈ ইণ্টাৰফেচটো দেখা পাব, এনেকুৱাকৈ ইণ্টাৰফেচটো আপোনালোকে দেখা পাব। তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকে সোঁফালে চাব আবেদন নং ইয়াত লিখিব লাগিব, গতিকে আপোনালোকে এইটো লিখিব নালাগে। তাৰপিছত আপোনালোকৰ জিলাটো আপোনালোকে ইয়াত লিখি দিব। ওপৰত মানে এই হালধীয়া আখৰৰ ওপৰত মানে আপোনালোকে ইয়াত তাৰিখটো আপোনালোকৰ বহুৱাই দিব, আৰু আপোনালোকৰ নগৰত থাকে না গ্ৰামত থাকে বা গাঁৱত থাকে আপোনালোকে সেইটো চিলেক্ট কৰিব আৰু আবেদনৰ নংটো সিহঁতে বহুৱাই দিব আৰু ষ্টাম্পটো সিহঁতে মাৰিব। তো আপোনালোকে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত গম পাই যাব যে প্ৰথমতে ইয়াত লিখা হৈ আছে আবেদনকাৰীৰ বিৱৰণ।